আমি না মানো আমি না মানো হয় হয় জাপি দিব পূজা অসম চৰকাৰ হয় হয় কি পূজা জাপি দিব পূজা অসম চৰকাৰ হয় হয় আমি না মানো অসম চৰকাৰে যি কা বলবৎ কৰিলে কা বলবৎ কৰাৰ পিছত 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে অহা যি শৰণাৰ্থী আছে তেওঁলোকক বিদেশী ন্যায়াধিকৰণ নপঠিয়াবলৈ যি অসম চৰকাৰে এটা ৰণকৌশল তৈয়াৰ কৰিছে আৰু এটা কূটনীতি তৈয়াৰ কৰি পেলাই অসমৰ মানুহক অসমৰ মানুহক জাতি সত্তাটোক ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে তাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিত সদৰত আজি আমি প্ৰতিবাদ দি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এটা কথা স্পষ্ট কৰিছোঁ যে অসম চুক্তি ৰূপায়ণ কৰিবই লাগিব আৰু অসমত এটা কথা স্পষ্ট অসম চুক্তিৰ আধাৰত 1971 চনৰ পিছত অহা হিন্দুৱে হওক মুছলমানে হওক অসম এৰি যাবই লাগিব এই কথাটো একদম আজিয়ে কৈ সকীয়াই দিছোঁ অসম চৰকাৰক যাতে এই আইন বলবৎ জাননীখন অচিৰে উঠাই ল'ব লাগিব আৰু জাননীখন উঠাই লৈ তেওঁলোকে প্ৰত্যাহাৰ কৰি বিদেশীসকলক চিনাক্ত কৰি কিন্তু বিতৰণ কৰিবই লাগিব এইটো আমাৰ দাবী এই আইন যদি তেওঁলোকে অসম চৰকাৰ যদি এই আইন প্ৰত্যাহাৰ নকৰে আজি ইয়াৰ পৰা আমি কঠোৰভাৱে সকিয়নি দিছোঁ আজি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই আমি বিশ্বনাথৰ ৰাইজক লৈ পেলাই কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম অসম চৰকাৰে যি কা বলবৎ কৰিলে কা বলবৎ কৰাৰ পিছত 2014 চনৰ 31 ডিচেম্বৰ পূৰ্বে অহা যি শৰণাৰ্থী আছে তেওঁলোকক বিদেশী ন্যায়াধিকৰণ নপঠিয়াবলৈ যি অসম চৰকাৰে এটা ৰণকৌশল তৈয়াৰ কৰিছে আৰু এটা কূটনীতি তৈয়াৰ কৰি পেলাই অসমৰ মানুহক জাতি সত্তাটোক ধ্বংস কৰিবলৈ যি ষড়যন্ত্ৰ কৰিছে তাৰ প্ৰতিবাদত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই বিশ্বনাথ চাৰিআলিত সদৰত আজি আমি প্ৰতিবাদ দি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এটা কথা স্পষ্ট কৰিছোঁ যে অসম চুক্তি ৰূপায়ণ কৰিবই লাগিব আৰু অসমত এটা কথা স্পষ্ট অসম চুক্তিৰ আধাৰত 1971 চনৰ পিছত অহা হিন্দুৱে হওক মুছলমানে হওক অসম এৰি যাবই লাগিব এই কথাটো একদম আজিয়ে কৈ সকীয়াই দিছোঁ অসম চৰকাৰক যাতে এই আইন বলবৎ জাননীখন অচিৰে উঠাই ল'ব লাগিব আৰু জাননীখন উঠাই লৈ তেওঁলোকে প্ৰত্যাহাৰ কৰি বিদেশীসকলক চিনাক্ত কৰি কিন্তু বিতৰণ কৰিবই লাগিব এইটো আমাৰ দাবী এই আইন যদি তেওঁলোকে অসম চৰকাৰ যদি এই আইন প্ৰত্যাহাৰ নকৰে আজি ইয়াৰ পৰা আমি কঠোৰভাৱে সকিয়নি দিছোঁ আজি সদৌ বিশ্বনাথ জিলা ছাত্ৰ সন্থাই আমি বিশ্বনাথৰ ৰাইজক লৈ পেলাই কিন্তু জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম Assam Focus.